চিনাক্তকৰণ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব শিকি মেলি আমি চিনাক্তকৰণ কৰিবলগীয়া হ'লে তেজৰ নমুনা সংগ্ৰহ কৰিব লাগিব। সংগ্ৰহ কৰোঁতে আমাৰ মেলেৰিয়াটো কোনটো ভাগত আহিছে আমাৰ কি কয় জ্বৰ হৈছে ওচৰ এতিয়া আকৌ পুনৰ মেলেৰিয়া কি কথা আমাৰ ক্লাছ 8ত আছে। কি এইটো যিটো মই পঢ়াইছো কি এইটো মহিলাৰ তলপেটত থকা কি এইটো জৰায়ু বা ইংৰাজীত কি কয় অভেৰী নকয় অভেৰী অপাৰেশ্যন প্ৰায় আজিকালি বোৱাৰীবিলাকৰ হৈ আছে নহয় উঠাই দিব লাগে কিডনী হৈছে কিবা ষ্ট'ন হৈছে হয় নহয় এতিয়া সদায় কি হয় আমাৰ যেতিয়া পুষ্পিতা কাক বোলে পৰীক্ষাত আহে নাই পুষ্পিতা নোহোৱাৰ আগলৈকে ভেকচিন নিব কৈছে জানো নাই কোৱা পুষ্পিতা হোৱাৰ পিছত মানে যিটো কয় আমাৰ সাধাৰণতে ছেকেণ্ড মেৰিজ বা তুলনি বিয়া পুষ্পিতা হৈ যোৱাৰ লগে লগে কি হয় তেজ ওলায় নোলায় এটা কাম গম পাওঁ তুলনি বিয়া হয় নাই এতিয়া পুষ্পিতা আগততো আমাৰ কি আছিলে আমাৰ সময়ত আকৌ তুলনি বিয়া মুচ নথকা ল'ৰাই যাব নোৱাৰে যদি যি ল'ৰাই মুচ নথকা ল'ৰাই বিয়াখন খাবলৈ যায় তাৰ বোলে মুচ নাম নকয় বুজিছে নাই আগেও কথা আকৌ ছোৱালীজনী একদম মাটিত শুব লাগিব একদম বেলেগ আছুতীয়া জেগাত বগৰী চগৰী হুল চুল দি মেলি আত্মা পৰমাত্মা নহাকে একদম বেলেগ জেগা ৰাখিব যি সময়ত ছোৱালীজনী নিকা অৱস্থাত থাকিব লাগে পৰিষ্কাৰ অৱস্থাত থাকিব লাগে ভাল খাদ্য খুৱাব লাগে বেলেগকৈ বেছি ভালকে যত্ন কৰিব লাগে সেইটো সময়ত আমাৰ সমাজ ব্যৱস্থাত তেওঁক অকলে ৰাখিবলগীয়া হয় তেওঁক আছুতে ঘৰৰ মানুহ বাপেকেও চাব নোৱাৰে ককাই ভায়েকেও চাব নোৱাৰে বগৰী হুল দি মাটিত খেতিলি কৰিবলগীয়া হয় বেমাৰী হয় বহুত ছোৱালীটো তেতিয়াৰ পৰা বেছিকে অসুস্থ হৈ পৰে বোলে অন্ধবিশ্বাস সামাজিক অন্ধবিশ্বাস তেজ ওলোৱা মানে কি আছিলে এটা কথা মনত ৰাখিবা যে তেজ ওলোৱাটো যে বেয়া বস্তুটোহে ওলাইছে কি হয় যেতিয়ালৈকে পুষ্পিতা নহয় তেতিয়ালৈকেতো আমি গম নাপাওঁ তেজ ওলাইছে নে নাই ওলোৱা কিন্তু যেতিয়া আমি কি হয় আমাৰ যে কৈশোৰ প্ৰাপ্তি অৱস্থাত কৈশোৰ প্ৰাপ্তি হওঁ মানে আমি এই কৈশোৰ প্ৰাপ্তি সকলোৰে বয়সটো বেলেগ বেলেগ কিছুমান 6ত হৈ যায় কিছুমান 7ত হয় কিছুমান গৈ ফাৰ্ষ্ট ইয়াৰত হয়গে সেইটো নিজৰ দৈহিক গঠন শাৰীৰিক ষ্টেমিনা শক্তি সেইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন প্ৰকাৰে হয় এতিয়া কথাটো হ'ল এই যে আমাৰ জৰায়ুটোৰ কি হয় যেতিয়া আমি পুষ্পিতা প্ৰথম হওঁ বা হৈ যোৱাৰ পিছত তোমালোকে মাহে মাহে হোৱা নে নহয় কিছুমান 20 দিনত হয় কিবা 28 দিনত হয় কিবা 30 দিনত কিছুমানতো বেছি 45 দিনো হৈ যায় এই কি হয় তাৰমানে আমাৰ এই জৰায়ুটোৰ এই কিনাৰে আমাৰ দেহত থকা অপৰিষ্কাৰ তেজসমূহ ইয়াত লাগি থাকে জমা হৈ থাকে এটা সময়ত কেল ব্ৰাষ্ট হয় যেতিয়া তোমালোকে নোৱাৰা হোৱা যে আমি নোৱাৰা হোৱা বুলি কওঁ ন চুব নালাগে বা পুষ্পিতা সেইটো সময়ত তোমালোকৰ তেজ ওলাই নাই আৰু ফাটি চিটি তেজবিলাক চাফা নে লেতেৰা থাকে লেতেৰা তেজ কিছুমান থাকে যিবিলাকে দেহটো পৰিষ্কাৰ কৰে সেইবিলাক ওলাই যাবলৈ দিব লাগে সেইবিলাক ওলাই যোৱাৰ পিছত কি হয় এতিয়া বেমাৰটোলৈ আহোঁ সেই ওলাই যোৱাটো ভাল সেই ওলাই যোৱাটো কি হ'ল ভাল আৰু সেই ওলাই যোৱাটো যিকোনো সময়তে হ'ব পাৰে কাৰণ তোমালোকক চৰকাৰে ইমানলৈকে সুবিধা কৰি দিছে আগতে আমাৰ মাহঁতে বাইদেউহঁতে কাপোৰ ব্যৱহাৰ কৰিছিলে যাৰ কাৰণে বহুত অসুবিধা কলৈকো যাব নোৱাৰে আগতে যাব নোৱাৰে চাকৰি দুদিনলৈকে ছুটি লাগে আজিকালিতো ছুটি নিদিয়ে কিয় কাৰণ চায়েন্স ডেভেলপমেণ্ট হ'ল আৰ্মিত ছুটি নাই ক'তো ছুটি নাই কোনো মহিলা বুলি ডিফাৰেঞ্চ নাই পুৰুষ মহিলা বুলি কাৰণ আগতে কাপোৰখন বাৰে বাৰে সলাই থাকিবলৈ কাপোৰে শুহি ল'ব নোৱাৰে তেজখিনি যাৰ কাৰণে কাপোৰে চাপোৰে ইউনিফৰ্মে লেতেৰা হৈ যায় ছোৱালীজনী লাজত পৰে কাৰণ তেজ ওলাই থাকিলে ল'ৰা মানুহে হওক বা ছোৱালী লাজত পৰিব নাই পৰিব সেইকাৰণে এতিয়া কি হ'ল এতিয়া আমাৰ কি হ'ল পেড বনোৱা হ'ল মানে সেই পেড মানে গম পাইছে কপাহৰ নিচিনা থাকে ধুনীয়াকৈ কোমল তাত গোটেই ৰসটো শুহি লয় তেজটো শুহি লোৱাৰ কাৰণে কি হ'ল কাপোৰ কানি লেতেৰা নোহোৱা হ'ল গতিকে এতিয়া ছুটি কেঞ্চেল কাৰণ আমি সেইটোহে প্ৰব্লেম হৈ আছিলে এইখিনি যেতিয়া ওলাই গ'ল তেওঁলোকে প্ৰব্লেম নাছিলে ওলাই যাওঁতে আমি যে পৰিষ্কাৰ পৰিচ্ছন্ন নোহোৱাৰ কাৰণে এই যে মুখখনত ছাৰে কৈছে ধুনীয়াকৈ এই মুখখন ভালদৰে পৰিষ্কাৰ নকৰাৰ কাৰণে এই ছালৰ এই মুখখনত কি হয় ঘাঁ হয় সেই ঘাঁটোৱে নাজানো কাৰণে গুপ্ত ৰোগ বাঢ়ি গৈ আছে অন্ধবিশ্বাস বাঢ়ি গৈ আছে মাককে ছোৱালীজনী ক'বলৈ লাজ পায় বেমাৰ কেনেকৈ ভাল হ'ব যেতিয়া কয়গে তেতিয়ালৈকে শেষ পজিশ্যন হয় অভেৰি উঠাই দিবলগীয়া হয় এই যে তুমি যে চাফা কৰি থকা নাই
ঘঁহনি খাই আছে কাপোৰত কিবা আমুক তমুকত তোমাৰ এই বেমাৰটো যিটো দিয়া আছে HPV সেইটো কিন্তু এই টেষ্টখিনিৰ কাৰণে হোৱা বেমাৰ নহয় সেইটো ছালৰ বেমাৰ স্কিনৰ পৰা হয় যেতিয়া ছালবিলাক ইনফেকশ্যন হয় ভাইৰাছৰ সংক্ৰমণ হয় আৰু কেতিয়া হ'ব যেতিয়া লেতেৰা হৈ থাকে বুজিছানে ইয়াৰ এই বস্তুটো হোৱাৰ পিছত আৰু সেই ছোৱালীজনী তোমালোকে যেতিয়া ক'লে অন্ধবিশ্বাসৰ কি কথা ক'লে যে এইটো যদি ভেকচিনটো দি দিব তোমালোকে ল'ৰা ছোৱালী জন্ম দিব নোৱাৰিবা কিন্তু এইটো হ'লেহে ল'ৰা ছোৱালী জন্ম দিব নোৱাৰিবা নহ'বৰ কাৰণেহে ভেকচিনটো দিব হৈ যোৱাৰ পিছত কিন্তু তুমি আৰু তেতিয়া কাক ক'বা সেইটো কেঞ্চাৰ হৈ যাবগে কেঞ্চাৰ মানে কি ঘাঁ যাক বন্ধ কৰিব নোৱাৰে তাৰ গ্ৰোথটো আমি শব্দ কিছুমান জানো কিন্তু গম নাপাওঁ কেঞ্চাৰ কিন্তু অদ্ভুত বেমাৰ একো নহয় কেঞ্চাৰ থকা মানুহ এজনো বাচি থাকিব পাৰে বহুত বছৰলৈকে পানী লগা জ্বৰ হ'লেও মৰিব পাৰে কেঞ্চাৰটো হৈছে ঘাঁ যাক ঘাঁটো কেতিয়াও আমি তাৰ যিটো সি জন্ম হৈ গৈয়ে থাকে এটা এটা ঘাঁ তো এই যে কেঞ্চাৰটো হ'ব কেনেকৈ গম পাবা তোমাৰ আগত কি হ'ব প্ৰব্লেম সেইটোতো জানিবলগীয়া কথা এটা তোমাৰ ধৰা এনেকুৱা ধৰণৰ পেচাবৰ ধৰা মুখত জৰাই মুখত ধৰা তোমাৰ বেমাৰটো আৰম্ভ হ'ল কেনেকৈ গম পাবা জানিব লাগিব নহয় এতিয়া মই কৰিলে আকৌ ভয় খাই নাযাবা ওঠৰ ভিতৰত যে জ্বৰ শুং ওলায় জ্বৰ শুংটো বেলেগ বস্তু এইটোৰ মানে হ'লে গম পোৱা যায় যদি মুখৰ ভিতৰে চিতে ঘাঁ ওলায় চুগাৰ হ'লেও ঘাঁ ওলায় সেইকাৰণে মই গোটেইকেইটাই ক'লোঁ কেনেবাকৈ কাৰোবাৰ জ্বৰ হৈছে ভিতৰে ভিতৰে যিটো ওলাই গ'লো মোৰ হ'ল আৰু পেচাবত মোৰ কেঞ্চাৰ হ'ল ৰিপুঞ্জয় চাই কৈছে সেইকাৰণে কৈ দিছোঁ মানে সেইটো এটা চিমটম যে তোমাৰ জ্বৰো হোৱা নাই দেখালে বোলে নাই এইটো মোৰ হৈছে আকৌ বোলে কেতিয়াবা হেৰি হয় চুগাৰ যেতিয়া ডাঙৰ আমাৰ বয়সৰ মানুহ যদি ফটককৈ মুখত ঘাঁ ওলায় তেতিয়া চুগাৰ বাঢ়িলে হয় বিভিন্ন কাৰণে মুখৰ ঘাঁ যদি হৈছে তোমাৰ যদি এই তোমাৰ ধৰা আই ওলোৱা নাই বা তোমাৰ বিফুৱা হোৱা নাই কিন্তু দেখিবা তোমাৰ ছাল দেখোন য'তে ত'তে দেখোন ছোৱালীবিলাকৰ ফুলি গৈছে সৰু সৰুকৈ অকণমান টেমুনাৰ নিচিনাকৈ হৈ ফুলি গৈছে সেইটো যদি হৈছে বা তোমাৰ ধৰা মাহেকীয়া হৈ আছে মাহেকীয়াটো বুজি পোৱা এতিয়া চবেই গোটেইকেইজনী মাহেকীয়া হৈ আছে আছে নাই মাহেকীয়া যেতিয়া হৈছে তোমাৰ কি হ'ল প্ৰথম দিনা ওলাই বেছিকৈ দ্বিতীয় দিনা অলপ ওলায় 3 নম্বৰ দিনৰ পৰা প্ৰায় নাইকিয়া হৈ যায় হয়নে কিন্তু তোমাৰ ধৰা এসপ্তাহলৈকে তোমাৰ ওলাইহে আছে বন্ধ হৈ গ'ল আকৌ ওলাইছে বন্ধ হৈ গ'ল আকৌ ওলাইছে তোমাৰ খেলি মেলি হৈ আছে আৰু ধৰা তোমাৰ যেতিয়া হেৰি হয় বৰ বেয়া গোন্ধায় পেচাব কৰা যেতিয়া মাহেকীয়া হোৱা তোমালোকে খুব বেয়া গোন্ধায় মানে তুমি নিজে গোন্ধটো সহ্য কৰিব নোৱাৰা উকালি অহা নিচিনা হয় তোমাৰ হে সেইবিলাক মানে বেমাৰ আৰম্ভণি আৰু হেৰি লাগিব জ্বলা পোৰা লাগিব নম্বৰতে পেচাবৰ দাঁৰটো তলফালটো য'ত হেৰি হয় তাত তোমালোকে জ্বলা পোৰা লাগিব কিবা যেন বি জলকীয়া এটা সানি দিছে তোমালোকে নোকোৱা মই কৈছোঁ কাৰণ কাৰ হৈ আছে কোনোবাই কিছুমান এনেও হ'ব পাৰে হা আৰু তাৰপিছত আকৌ কি হ'ল খজুলি নিচিনা বিৰাট খজুৱাইছে পেচাবৰ ভিতৰত বিৰাট খজুলি নিচিনা হৈছে কি কৰিবা খজুলি নিচিনা হয় চিট বিটনি হয় জ্বলা পোৰা হয় সেই অশান্তিবিলাক এই বেমাৰবিলাকৰ লক্ষণ সেইটো হৈছে আজিৰ তাৰিখত আমাৰ প্ৰিয়ন গগৈ যে চাৰিআলি তেওঁৰ তাত বেছি ট্ৰিটমেণ্ট কিয় যে মানে আমাৰ পেচাবৰ বস্তুটো আমি প্ৰায়ে চাফা নকৰোঁ হাতখন 4বাৰমান ধুওঁ কিন্তু পেচাবটো বেছিকৈ চাফা নকৰোঁ আমি পেচাব কৰা জেগাটো বা পেচাবৰ আমি পেণ্টবিলাক সোনকালে ভালকৈ নুশুকোৱাকৈ পিন্ধোঁ চাবোন থাকি যায় ঘুৰমুৰকৈ পিন্ধি আহোঁ সেইবিলাক কৰিব নালাগে সেই ইনফেকশ্যনবিলাকৰ কাৰণে ছালৰ পৰা গৈ পেলাই সেইটো পেচাবৰ বা জৰায়ু আগত হয় তাৰ পৰা গৈ পেলাই ঘাঁটো হয় ঘাঁটো ভাল নহয় লাষ্টত গৈ কেঞ্চাৰ হয়গৈ সেই বস্তুটো নহ'বৰ কাৰণে অকল তোমালোকৰ বয়সৰ পৰাই নহয় এইটো বিভিন্ন কাৰণতে হয় যদি যিবিলাক মহিলাই চিগাৰেট বেছিকৈ খায় যিবিলাক মহিলাই ড্ৰাগছৰ আসক্তি আছে যিবিলাক মহিলাই তাৰমানে ছেক্সুৱেল ৰিলেশ্যন তোমালোকক এদিন ক্লাছত কৈছিলোঁ নহয় বাহিৰৰ দেশত যে চাৰ্টিফিকেট থাকে যে ছেক্সৰ ৰিলেশ্যন কৰি পেলাই বেলেগ মতা মানুহৰ লগত শুই পেলাইও যে পইচা ইনকাম কৰিব পাৰি থাকে নাথাকে সেইবিলাক মহিলা হ'ল বেলেগ মতা মানুহৰ লগত সংস্পৰ্শ হোৱাৰ কাৰণে যৌন সংস্পৰ্শ হোৱাৰ কাৰণে কি হ'ল তেওঁলোকৰ কি হ'ল সেই বেমাৰটো হোৱাৰ বেছি কি সম্ভাৱনা থাকে এই কথাখিনি যেতিয়া আমাৰ জানি ল'লোঁ জনাৰ পিছত এনেকুৱা বিসংগতি হ'ল তাৰ সমাধান কি আছে নো ট্ৰিটমেণ্ট একো চিকিৎসা নাই সেইকাৰণে একো চিকিৎসা নাই কাৰণে আমেৰিকাত 2006তে ওলাইছিলে সেইটো আমাৰ বহুত মহিলা যাৰ টকা আছে কিনি লৈ পেলাই ভেকচিন লৈ আছে কিনি লৈ আছে এতিয়াও ইনফ্লুৱেঞ্জা দামী হ'ল 1500 টকা 3000 টকা 4000 টকাৰ ভেকচিন আমাৰ চাৰিআলিটো পাই আনি দিয়ে কিন্তু এইটো ফ্ৰীকৈ দিছে 26ত বহুত বছৰৰ পিছত 20 বছৰৰ পিছত এতিয়াও তোমাৰ 20 বছৰ কোন মহিলাই এই ভেকচিনটো লৈ পেলাই ল'ৰা ছোৱালী জন্ম দিব পৰা নাই দেখিবা না আজিকালি যেনেকৈ তোমালোকে ধৰক অনলাইনত দেখোন কাপোৰ কিনা মোবাইল কিনা নাই ব্ৰেচলেট কিবা কিবি ঢেৰ কিনা তাত হেৰি থাকে নাই কি কয় কমেণ্টছ থাকে ভিউ নহয়
কি থাকে 4.5 3.4 বেয়া থাকিলে লেখাও থাকে নহয় 2.2 টো কোনো নিকিনে 3.4 লৈকে যদি কিনে 5 বা 4.8 হৈ যায় ও এইটো ভাল হ'ব ৰেংকিংটো ভাল ভিউজটো ভাল সেইটো কিনে নিকিনে তো তোমালোকে এইটো মাৰি চালে গম পাবা না 20 বছৰ এটা ইতিহাস আছে বুৰঞ্জী আছে ইয়াৰ পৰা কোন মানুহে এৰি কি কয় লছালি জন্ম দিব কাৰণে কোন মই লিখি দিব নহয় আজিকালি লিখিবলৈ সহজ কমপ্লেইন দিবলৈ গতিকে এই মিটিংখন হোৱাৰ আগলৈকে ভাণ্ডাৰী বাইদেৱে কোৱা মতে 1% লছালিও ভ্যাকচিন নললেহেঁতেন এটাই কথা জানে তেওঁলোকে যে এইটো ভ্যাকচিন ললে ল'ৰা ছোৱালী মোৰ নহব এওঁলোকটো ক'বাত গুচি যাব দীপালী বাইদেউ ঘৰ উদয়পুৰতে চিন্তা কৰিবলগীয়া নাই মোৰ ঘৰটো এইখিনিতে বিয়াখন পাতি লৈ পেলাই যদি এই এজন দুজনৰ ল'ৰা-ছোৱালী জন্ম নহলে নাযাবি আকৌ যদি একেলগে গোটেইখিনি নহয় ঝাৰু চাৰু দা কটাৰী যি লৈ যাও যাবি ওচৰলৈকে যে ছাৰ আমাৰ ল'ৰা-ছোৱালী জন্ম নহল আপোনাৰ কাৰণে ক'ব নোৱাৰো সেইটো কিয় নহব পাৰে মই বুজাইছিলো নহয় কেনেবাকে গৈ থিতাপি গৈ লাগিলে হ'ব যদি মতা মানুহৰ শুকানটো যদি কম হৈ যায় গৈ ঢুকিয়ে নাপাবগে মৰি থাকিব বা মাইকী মানুহ যদি সেইটো সময় যদি নোলাগে ল'ৰা-ছোৱালী জন্ম হ'ব জানো নহ'ব কেতিয়াবা সেইকাৰণে কি হয় 4 বছৰ 5 বছৰ মূৰত বাবাজী চাবাজী তাবিজ পিনি অমুক কৰি ভুংকে বোলে 6 বছৰ মূৰত পোৱালিটা জন্ম হ'ল 10 বছৰ মূৰত হ'ল এই বাবাজীৰ ওচৰলৈ গ'লে হ'ল দেই এই তাবিজটো পিন্ধা সেই সময়তটো লগ্নটো মিলিলে তাৰমানে সেই যে শুক্ৰাণু ডিম্বাণু মিলনটো হৈ গ'ল তাৰমানে সেইকাৰণে জন্মটো হ'ল মানুহে ভাবিলে আমুকৰ তালৈ যোৱাৰ কাৰণেহে হ'ল সেইবিলাক চব অন্ধবিশ্বাস গম পাইছেনে গতিকে এই যে সেই যৌন সংক্ৰমণ যদি নিজৰ স্বামী নিজৰ হাজবেণ্ডৰ বাহিৰে যদি বেলেগ পুৰুষৰ লগত যদি সংক্ৰমণ কৰা হয় উইদাউট কণ্ডম উইদাউট প্ৰপাৰ্টি পাইছে ট্ৰেইনৰখিনি আছে নাই আছে নহয় প্ৰপাৰ্টি একেদি খাইছিল নহয় উইদাউট প্ৰপাৰ্টি উইদাউট কণ্ডম ব্যৱহাৰ কৰিলে এই ছালৰ ৰোগ হৈ ঘহনি খাই পেলাই কেঞ্চাৰ হ'ব পাৰে বুজিছে নাই কেঞ্চাৰটো এইটো বেলেগ তাৰপিছত এইডছটো সেইটোৰ পৰাই বিয়পে সেইটো বেলেগ কথা এটা গতিকে মই এটা কথাই কৈছোঁ এইবিলাক সংক্ৰমণৰ পৰা আঁতিবৰ কাৰণে আমি হৈছে এটা ডেভেলপ কাণ্ট্ৰি হৈ গৈ আছোঁ আমেৰিকা কানাডা এই ৰাছিয়া এইবিলাক হৈছে উন্নত দেশ তেওঁলোকে নিজকে সবল কৰিবলৈ সুস্থ কৰি ৰাখিবৰ কাৰণে তেওঁলোকে আগতীয়াকৈ ব্যৱস্থা কৰি পেলাইছে সেইখিনি সজাগ আমি নহয় আৰু হ'বলৈ গ'লেও উল্টাই আহি যায় কি কৰোণা ভেকচিন ল'লে আমুক হৈ যায় তমুক হৈ যায় এইটো ল'লে কাৰোৱেই ল'ৰা-ছোৱালী জন্ম নহ'ব গতিকে সেইটো এটা ভুল ধাৰণা এটা মই তোমালোকক কৈছোঁ ঘৰৰ মানুহক জনাবা তাৰপিছত কেনে খালি এটা কথা লৈ পেলাই যদি ফেন চেন ওলাই যায় ইয়াতে পৰি যায় আছে সুদা পেটত যদি পেলু ঔষধ খোৱা বেমাৰ হ'বই ভেকচিনটো লোৱাৰ কিছুমান নীতি নিয়ম আছে নাই আনকি সামান্য পেলু ঔষধটো খোৱাটো জ্বৰ হৈ থাকিলেও খাব নালাগে সুদা পেটতো খাব নালাগে সেই নীতি নিয়মখিনি মানিব লাগিব যাচি দিয়া সোণৰ মূল্য যেনেকৈ নাই তেনেকৈ আমাৰ তৃতীয় বিশ্বৰ দেশবিলাকত বিনা পইচাত যিটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে দিয়া ভেকচিন বা এইবিলাকৰো মূল্য নোহোৱা হয় মানুহে ভুল ধাৰণা হয় যিবিলাকে উৰা বাতৰি বুলি কয় সেইবিলাকলে এটা বিনম্ৰ অনুৰোধ জনাইছোঁ তোমালোকে এইবিলাক গুৰুত্ব নিদিবা কাৰণ চিকিৎসা তোমালোকে এখন কাৰ্ড দিব ন তোমালোকে যে ভেকচিন লৈ কাৰ্ড দিব এই অনলাইনো হ'ব চব সেইখনৰ এগেইনষ্টত যদি তোমাৰ কিবা ডিফেক্ট হৈছে চৰকাৰ ভাঙি যাব চৰকাৰী গোটেই কৰ্তৃপক্ষ জেলত যাব লাগিব কাৰণ প্ৰমাণ আছে এই ভেকচিনটো লোৱাৰ আগতে একো নাছিল লোৱাৰ পিছত দেখোন মই এনেকুৱা হৈ গ'ল তোমাৰ জেল হৈ যাব যোনজন কি কয় গোটেই স্কিমটোৱে বন্ধ হৈ যাব তুমি ভাবিছা নেকি কোনোবা এজনে আহি পেলাই এনেই বেজি দি থৈ যাব গোটেইখন তোমাৰ ৰেকৰ্ড হ'ব অনলাইন তাৰপিছত যদি তোমাৰ যদি চিকিৎসা কোনোবা যদি ডাক্তৰে লিখি দিয়ে এই ভেকচিনটো লোৱাৰ কাৰণে ছোৱালীজনী আমুকটো হ'ল বুলি গোটেই চৰকাৰী গভৰ্ণমেণ্টৰ স্কিম বন্ধ হৈ যাব তোমালোকে মাননি কিমান হাজাৰ কোটি টকা পাবা কাৰণ এজনী ছোৱালীৰ জীৱন ধ্বংস কৰাটো মানৱ সম্পদ ধ্বংস কৰাটো কোনো সাহস হ'ব যি ঘৰৰ যাৰ ঘৰে নহওক বুজিছা নাই গতিকে সেইখিনিয়ে তোমালোকক ক'লোঁ বুজি পালা নহয় বেমাৰটো নামটো মনত থাকিব নহয়